নিজে নিজে খাওয়া না, লওয়া না, হতা না, গোসল না। কবরে কথা দিয়া বৰ্তমান চামগুৰি সমষ্টিৰ ৰূপহী বজাৰৰ ওচৰত ভকত গাঁৱত যিটো উচ্ছেদ হ'ল অমানৱীয় উচ্ছেদ অভিযান আমি দেখিছো। ইয়াত যিখিনি মাটিত উচ্ছেদ কৰিছে এফালে চৰকাৰী ৰাস্তা আৰু সামান্য দূৰেদি তাত যিটো সোণাই নদী বৈ গৈছে, এই চৰকাৰী ৰাস্তা আৰু সোণাই নদীৰ মাজত একেবাৰে ঠেক এটা প্লট, যিটো ক'ৰবাত হয়তো 60 ফুট 70 ফুট বা 100 ফুটলৈকে হ'ব বহল। এইখিনি চৰকাৰী পতিত মাটি। মই খবৰ ললো যে ইয়াত এইটো ফৰেষ্টৰ মাটিও নহয় আৰু গ্ৰেজিং ৰিজাৰ্ভৰ মাটিও নহয়, এইটো চৰকাৰী পতিত মাটি। ইয়াত কিছু দৰিদ্ৰ লোকে, ভূমিহীন লোকে, তেওঁলোকে ইয়াত যেনে তেনে ঘৰ এখন বনাই, ইয়াত আনকি তেওঁলোকে খেতি কৰিব পৰা জেগাও নাই, বা তেওঁলোকে নিজৰ ঘৰৰ লগত ওচৰত পুখুৰী খান্দি কিবা ইনকাম কৰিব সেইটো ৰাস্তাও নাই। এই মানুহখিনিয়ে কিছুমানে চিকনি ফেক্টৰীত বা অন্যান্য ঠাইত কাম কৰে, ৰাতিটো খালি আহি যেনে তেনে নিজৰ ঘৰত শুৱে। ইয়াত উচ্ছেদটো সম্পূৰ্ণ অমানৱীয় আৰু আক্ৰোশমূলক হৈছে। কাৰণ এইটো যদি ফৰেষ্ট এৰিয়া থাকিলে হয়, তেতিয়া চৰকাৰে ক'ব পাৰে যে উচ্চ ন্যায়ালয়ৰ পৰা এটা আমাক নিৰ্দেশ দিয়া হৈছে, ফৰেষ্ট এলেকাবিলাক বেদখলমুক্ত কৰিব লাগে, খালী কৰিব লাগে, বা ক'ৰবাত যদি PGR আছে, প্ৰফেচনেল গ্ৰেজিয়াৰ্ছ ৰিজাৰ্ভ, তাত তেওঁলোকে যিহেতু চৰকাৰী সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট মতে তেওঁলোকে উচ্ছেদ কৰিব লাগে। ইয়াত যিখিনি পতিত মাটি আছে আমি দেখিছো ইয়াত চৰকাৰৰ একো কামেই নহ'ব। ইয়াত এখন স্কুল কলেজ কৰিব বা ইণ্ডাষ্ট্ৰি কৰিব বা কিবা কাৰ্যালয় কৰিব, একো তেনেকুৱা জেগাই নাই। চৰকাৰী ৰাস্তা আৰু সোণাই নদীৰ মাজত একেবাৰে ঠেক এটা প্লট। ইয়াত আমি গম পোৱা মতে মাত্ৰ 38 বিঘা মাটি গোটেই এটা দীঘলে আছিলে। এইটো একদম বিনা প্ৰয়োজনত উচ্ছেদটো কৰা হৈছে, কোনো দৰকাৰেই নাছিল। আৰু এই উচ্ছেদে এই কথাটো প্ৰমাণ কৰে যে চৰকাৰে কোনো চৰকাৰী প্ৰয়োজনত বা চৰকাৰী ভূমি সংৰক্ষণৰ কাৰণে উচ্ছেদটো কৰা নাই। একমাত্ৰ আক্ৰোশমূলকভাৱে মুছলিম বিৰোধী চৰকাৰৰ যিটো মুছলমান বিৰোধী স্থিতি, সেই স্থিতিটো তেওঁলোকে মুছলমানক যে এই চৰকাৰে বেয়া পায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বা তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলে মুছলমানসকলক যে ঘিণ কৰে, বেয়া পায় আৰু মুছলমানসকলক যিকোনো প্ৰকাৰে বিপদত ৰাখিব খোজে, এই ৰূপহী ভকত গাঁৱৰ উচ্ছেদে এই কথাৰ প্ৰমাণ কৰিছে। কাৰণ এইটো এনেও এই মানুহবিলাক খালী হৈ গ'লে চৰকাৰৰ কোনো কামতেই নাহে। এই মাটিটো একেবাৰে ঠেক এটা প্লট। গতিকে আমি যিটো বুজি পাইছো যে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে যিটো নিৰ্লজ্জভাৱে কয় যে মই মিয়াক কষ্ট দিমেই, মুছলমানক মই শান্তিত থাকিব নিদিওঁ, মই যিমান দিন মুখ্যমন্ত্ৰী হৈ আছো তেওঁলোকৰ বিৰুদ্ধে মই সদায় লাগিয়ে থাকিম, মানে আচলতে এই কথাটো ইয়াত প্ৰমাণ কৰিছে মুখ্যমন্ত্ৰীয়ে যে মই মুছলমানক দেখিব নোৱাৰো, মোৰ মনত মুছলমানৰ প্ৰতি হিংসা আছে, ঘৃণা ভাৱ আছে, আৰু মই এটা অসহিষ্ণু মানৱ, আৰু মোৰ অন্তৰত আত্মিক বেমাৰ আছে। এইটো আত্মিক বেমাৰ বুলি কাৰণে কৈছো। যিসকলৰ আত্মাত বেমাৰ থাকে সেই মানুহবিলাক হিংসুক হয়, বেলেগক হিংসা কৰে, ঘৃণ কৰে আৰু আক্ৰোশমূলক মনোভাৱ লয়, প্ৰতিশোধ পৰায়ণ হয়। তেওঁলোকৰ আত্মাৰ এইবিলাক বেমাৰ। আৰু আগত আমি দেখিছিলো বহুত মুখ্যমন্ত্ৰী অসমত আহিছিলে যিসকলে মুছলমানক বহুত ক্ষতিও কৰিছে, মুছলমানক ভিতৰি ভাল নাপায়, এনেকুৱা মুখ্যমন্ত্ৰী আমি দেখিছো। কিন্তু তেওঁলোকে অন্ততঃ খোলাখুলিভাৱে ৰাজহুৱাভাৱে এই কথাটো প্ৰকাশ কৰা নাছিল